Hello my dear students, তোমালোকে যদি এইটো চেনেলত নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা। টেন্স কাৰেকশ্যন সম্পৰ্কে এটা ইম্পৰ্টেন্ট ভিডিও তোমালোকৰ কাৰণে লৈ আহিছো। তোমালোকে এইবোৰ লিখি লৈ প্ৰেক্টিস কৰিবা। সোৱা নাম্বাৰ 1ত দিয়া আছে উই লিভ ইন আসাম। আমি অসমত বসবাস কৰোঁ। ইয়াতে চিৰসত্য ঘটনা বুজোৱা হৈছে। সেই কাৰণে ইয়াতে ভাৰ্বৰ কোনো পৰিৱৰ্তন নহব। We live in Assam, your answer. Next, she always speak the truth. তাই সদায় সঁচা কথা কয়। এইটো চিৰসত্য ঘটনা বুজোৱা হৈছে। সেই কাৰণে স্পিকৰ ঠাইত এজ যোগ হ'ব কাৰণ she থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ। নাম্বাৰ 3, I wish I know his name. ইয়াৰ এনসাৰটো হ'ব I wish I knew his name. এইটো মনত ৰাখিবা, wish থাকিলে past indefinite tense ব্যৱহাৰ কৰিব লাগে। সেই কাৰণে নোৰ ঠাইত নিউ ব্যৱহাৰ হৈছে। নাম্বাৰ 4, ডু নট মেক এ নইজ। ইয়ৰ বাখৰ নকৰিবা, she sleep. তাই শুই আছে এনেকৈ অৰ্থ বুজোৱা হৈছে। সেই কাৰণে ইয়াৰ এনসাৰটো হ'ব ডু নট মেক এ নইজ, she is sleeping. প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব। নাম্বাৰ 5, I see the তাজমহল। মই তাজমহল দেখা নাই। এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ উদাহৰণ হয়। সেই কাৰণে ইয়াৰ এনসাৰটো হ'ব I have seen the Taj Mahal. Number 6, Manoj just go out. ইয়াৰ এনসাৰটো হ'ব Manoj has just gone out. Just থাকিলে প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগে। সেই কাৰণে গোৰ পাষ্ট পাৰ্টিসিপল গান বহিছে আৰু বিভাৰ্ব has বহিছে। নেক্সট, she read her lessons at this time tomorrow. এইটো ফিউচাৰ টেন্সৰ উদাহৰণ হয়। She will be reading her lessons at this time tomorrow. It is future continuous tense. She will be reading. তাই পঢ়ি থাকিব her lessons. তাইৰ পাঠ বিলাক at this time tomorrow. হাকালি এইখিনি সময়ত। সেইকাৰণে এইটো future continuous tenseৰ উদাহৰণ হয়। I read in this school since 2012. এইটো present perfect continuous tenseৰ উদাহৰণ হয়। ইয়াৰ এনসাৰটো হ'ব I have been reading in this school since 2012. 2012 চনৰ পৰা এই স্কুলত মই পঢ়ি আছো। I go if you come. ইয়াৰ এনসাৰটো হ'ব I shall go if you come. If you come এইখিনি প্ৰেজেন্ট ইনডিফিনিট, গতি আগৰখিনি কি হ'ব ফিউচাৰ ইনডিফিনিট। সেই কাৰণে I shall go বহিছে। He will be in time if he run. ইয়াৰ এনসাৰটো হ'ব He will be in time if he runs. পিছৰখিনি কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হৈছে। সেই কাৰণে ইয়াতে ৰানৰ ঠাইত ৰানছ বহিছে।